বিটিচিত চলিছে এতিয়া নিৰ্বাচনী গৰম বতাহ আৰু সকলো প্ৰাৰ্থীয়ে প্ৰচাৰৰ বিভিন্ন ন কৌশল আৰম্ভ কৰা পৰিলক্ষিত হৈছে আৰু মই উপস্থিত আছোঁ এই মুহূৰ্তত কলাইগাঁৱত আৰু কলাইগাঁৱত ৰাইজৰ দলৰ প্ৰাৰ্থী মুন চহৰীয়াই দোকানে দোকানে প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে। এই দৃশ্য হৈছে মুন চহৰীয়া ৰাইজৰ দলৰ আৰু মুন চহৰীয়াই এইদৰে আচলতে যিসকল কলাইগাঁৱৰ দোকানসমূহ আছে সেই দোকানসমূহত এইদৰে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। যিহেতু ৰাতিপুৱাই ঘৰৰ পৰা দোকানলৈ মানুহসমূহ আহে, ঘৰত মানুহবিলাক নাপায়, গতিকে এইদৰে প্ৰচাৰ কাৰ্য চলাই থকা দৃশ্য দেখা গৈছে আৰু বিভিন্ন কৌশল অৱলম্বন কৰিছে। সকলো প্ৰাৰ্থীয়ে নিজা নিজা কৌশল অৱলম্বন কৰিছে আৰু সকলো প্ৰাৰ্থীয়ে নিজৰ নিজৰ কৌশলেৰে যাতে বিজয় সাব্যস্ত কৰিব পাৰে তাৰ এক ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে। মোৰ লগত এই মুহূৰ্তত মুন চহৰীয়া আছে। পোনে পোনে মই যি ৰাইজৰ দলৰ প্ৰাৰ্থী মুন চহৰীয়া আছে, মুন চহৰীয়াৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম তেওঁ এই মুহূৰ্তত যিসকল দোকানী আছে, বিপণীৰ দোকানী আছে, তেওঁলোকক আচলতে এইদৰে ভোট ভিক্ষা কৰা পৰিলক্ষিত হৈছে। মোৰ কেমেৰা সহযোগে দেখুৱাই আছে হাতযোৰ কৰি এইদৰে আচলতে ভোট ভিক্ষা মাগিছে, যিটো নিৰ্বাচনী বৈতৰণি পাৰ হ'ব লাগিব। গতিকে বিভিন্ন কৌশল এইদৰে অৱলম্বন কৰা পৰিলক্ষিত হৈছে। মোৰ লগত এই মুহূৰ্তত মুন চহৰীয়া আছে, তেওঁৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম। এইদৰে আশীৰ্বাদ বিচাৰিছে মুন চহৰীয়াই, তেওঁ ওলাই আহিছে। মই মুন চহৰীয়াৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম। মোৰ লগত মুন চহৰীয়া আছে, অলপ আহিব দিব। কেনেকুৱা আপুনি ন কৌশল সকলো প্ৰাৰ্থীয়ে অৱলম্বন কৰিছে, আপুনি এক ব্যতিক্ৰমী প্ৰচাৰ আৰম্ভ কৰিছে দোকানে দোকানে, কেনেকুৱা সঁহাৰি পাইছে? হয়, সঁহাৰি বহুতেই ভাল। মানুহৰ আচলতে মই মানুহৰ লগত পৰিচয় হৈ আছোঁ। দোকানে দোকানে ঘৰে ঘৰে গৈ তেওঁলোকক লগ নাপাওঁ। কিছুমান ঠাইত গৈছোঁ, প্ৰচাৰ চাইছে, কিছুমানে মোবাইলত চাইছে, সেইটো দেখা নাপায়। গতিকে মইনো কোন, মুন চহৰীয়া কোন, মোকতো জানিব লাগিব। দলটো জানিলে জনটো মোকতো চিনি পাব লাগিব, মই প্ৰাৰ্থীজন কোন মোকতো তেওঁলোকে জানিব লাগিব, মই কি কাৰণত ওলাইছোঁ জানিব লাগিব। গতিকে তেওঁলোকে যিহেতু এইখিনি সময়ত ব্যস্ত আছে দোকানত, গতিকে তাতে তেওঁলোকক মিটিং কৰি পেলাই তেওঁলোকৰ সময় নষ্ট কৰাত কৰি তেওঁলোকৰ ব্যৱসায়ী প্ৰতিষ্ঠানতে তেওঁলোকক লগ কৰি পেলাই মোৰ চিনাকিটো দিব ওলাইছিলোঁ, আহিছিলোঁ আজি। সেয়ে আপুনি যিহেতু নিৰ্বাচন খেলিছে, আপোনাৰ বিজয় নিশ্চিত? নিশ্চয় নিশ্চয়, ৰাইজে মোক সকলোৱে আশীৰ্বাদ কৰিছে আৰু যিহেতু দলটো ৰাইজৰ, দলটো সকলো ৰাইজৰে দল। এইটো মই মাত্ৰ নামমাত্ৰ মই ওলাইছোঁহে প্ৰাৰ্থী হিচাপে, কিন্তু দলটো কিন্তু ৰাইজৰ, ৰাইজে আঁকোৱালি লৈছে। ৰাইজে আপোনাৰ প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি ভাবে? মই তেনেকৈ এতিয়ালৈকে ভবা নাই কোন হ'ব প্ৰতিদ্বন্দ্বী মোৰ, মই ভবা নাই। কিন্তু ৰাইজে যেনেকৈ মোক সঁহাৰি কৰিছে, সময়ত এইটো দেখা যাব, সময়ত দেখা যাব। মোৰ লগত দোকানৰ স্বত্বাধিকাৰী আছে। খুৰা, আপোনাৰ ওচৰত ভোট ভিক্ষা মাগি আহিছিলে, তেওঁ ভোট বিচাৰি আহিছে? হয়, নিশ্চয় নিশ্চয়, ভাল লাগিছে আমাৰো। আমিও আশা কৰিছোঁ। মইতো বাবা ৰাজনীতিৰ জ্ঞান আমাৰ নাই, সচেতন মানুহ বাবা, লেখাপঢ়া কম, কিন্তু মই এইটো আশা কৰিছোঁ যে ঈশ্বৰে এখেতৰ যিটো মনৰ আশা পূৰ্ণ কৰে আৰু ৰাইজৰ মানে আশীৰ্বাদ লৈ এখেতে বিজয়ী হয়, মই এইটোৱে এখেতৰ ওপৰত মই কামনা কৰিছোঁ। কৃষ্ণ। আপোনাৰ দোকানত এই প্ৰথম আহিলে? হয় হয়, আৰু এখেতক মই আজি মোৰ জীৱনত প্ৰথম আজি দেখা পালোঁ। ভাল লাগিছে, কাৰণ মই সাধাৰণ মানুহ এজন, লেখাপঢ়া নাই, তথাপি যে এখেত মোক আশীৰ্বাদ কৰিছে। নিশ্চয় নিশ্চয় নিশ্চয়, একদম অন্তৰ খুলি কৰিছে বাবা। মোৰ লগত ৰাইজৰ দলৰ সভাপতিগৰাকী আছে ওদালগুৰি জিলাৰ, কি ক'ব? ভিন্ন কৌশল হ'ব নিশ্চিতভাৱে। আমি এইবাৰ BTCত সমগ্ৰ BTCত মাত্ৰ 3খন আসনত আমি প্ৰাৰ্থী আগবঢ়াইছোঁ। আমাৰ ওদালগুৰি জিলাৰ মুদৈবৰী আৰু খালিংদুৱাৰ পৰিষদীয় সমষ্টিত আমি প্ৰাৰ্থীটো আগবঢ়াইছোঁ। আমি 40খন আসনৰ 3খনত এইবাবে প্ৰাৰ্থীটো আগবঢ়াইছোঁ যে 3খনতে আমি জিকিম। এইবাৰ চাওক, মুদৈবৰী সমষ্টিত মানুহৰ হাতত বিকল্প নাই। যি বিজেপিৰ 5 বছৰীয়া শাসন ৰাইজে দেখিলে, ৰাইজ অতিষ্ঠ হৈ পৰিছে। 17 বছৰ BPFক চাইছিল, ৰাইজ অতিষ্ঠ হৈ পৰিছে। UPPলে 5 বছৰত কি দিলে ৰাইজে গম পালে। গতিকে একমাত্ৰ এজনেই মানুহ আছে, অখিল গগৈ, জননেতা অখিল গগৈ ডাঙৰীয়াই বিধানসভাৰ বাহিৰে ভিতৰে যি ধৰণে অসমৰ মানুহৰ সকলো স্তৰৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহৰ হৈ মাত মাতি আহিছে, কাম কৰি আহিছে আৰু সমগ্ৰ শিৱসাগৰ বিধানসভা সমষ্টিত এতিয়ালৈকে 500 কোটি টকাতকৈ অধিক টকাৰ তেওঁ কাম আদায় কৰিবৰ কাৰণে সক্ষম হৈছে। এইবিলাক ৰাইজে আচলতে সচেতন ভোটাৰে লক্ষ্য কৰি আছে আৰু সেইবাবেই ৰাইজে বিকল্প হিচাপে ৰাইজৰ হৈ যাতে আমাৰ কোকৰাঝাৰত আমাৰ ভূমিৰ অধিকাৰৰ কথা ক'ব পাৰে, আমাৰ মানুহখিনিৰ অধিকাৰৰ কথা যাতে ক'ব পাৰে, আমাৰ মানুহখিনিৰ বেদনাখিনিৰ কথা কোকৰাঝাৰত অখিল গগৈ যিদৰে বিধানসভাত কৈ আছে, আমাৰ এগৰাকী প্ৰাৰ্থীয়ে যাতে কোকৰাঝাৰত ক'ব পাৰে, তাৰ কাৰণে এইবাৰ মুন চহৰীয়াক আমি ৰাইজৰ দলে আগবঢ়াই দিছোঁ। আৰু ৰাইজৰ যি অভূতপূৰ্ব সঁহাৰি পাইছোঁ, যি আশীৰ্বাদ পাইছোঁ, সঁচাকৈ আমি অভিভূত হৈছোঁ। আমি নিশ্চিতভাৱে এইবাৰ মুদৈবৰী সমষ্টিত আমি জয়লাভ কৰিম, এইটো আমাৰ এইটো দৃঢ় বিশ্বাস। দোকানে দোকানে ঘূৰিছে, আপোনালোকে কেনেকুৱা সঁহাৰি পাইছে? চাওক, এতিয়া দোকানী যিসকল আমাৰ দোকানী আছে, তেওঁলোকে সঁচাকৈ তেওঁলোকৰ অৱস্থা বহুত বেয়া। তেওঁলোকে যি চৰকাৰে কৰ কাটালৰে তেওঁলোকক যিটো মাধমাৰ দিছে, বস্তুৰ যিটো দাম বাঢ়ি গৈছে, সেই হিচাপে আগৰ তুলনাত দোকানীবিলাকৰ যিটো লাভ হৈছিল, এতিয়া দোকানীবিলাকৰ লাভ নাই। তেওঁলোকে এতিয়া দোকানখন এৰি তেওঁলোকে যদি এঘণ্টাও দোকানখন বন্ধ কৰিবলগীয়া হয়, তেওঁলোকৰ পৰিয়ালটো নচলাৰ নিচিনা অৱস্থা হৈ গৈছে। গতিকে আমি তেওঁলোকক
এটা বুজা দিয়া নাই যে আমি আপোনালোকৰ মিটিঙত আহক আমাৰ মিটিঙত আহক সেইকাৰণে আমি তেওঁলোকৰ ইতিমধ্যে আমি গাঁৱে গাঁৱে ঘূৰিছোঁ ঘূৰি এতিয়া আমি দোকানে দোকানে ঘূৰিছোঁ যাতে দোকানীখিনিও আমাক এটা আশীৰ্বাদ দিয়ে তেওঁলোকৰ মনৰ বেদনাখিনি তেওঁলোকৰ অভিযোগখিনি অভাৱখিনি যাতে আমি ক'ব পাৰোঁ আমাৰ প্ৰাৰ্থীগৰাকীয়ে যাতে জয়ী হয় যাতে তেওঁলোকৰ কথাখিনি অন্ততঃ কোকৰাঝাৰত ক'ব পাৰে তাৰ কাৰণে তেওঁলোকৰ আশীৰ্বাদ বিচাৰি আমি দোকানে দোকানে কিমান আশাবাদী আমি 100% আশাবাদী এইবাৰ আমি জয়লাভ হ'ব কাৰণ মানুহে বিজেপি জানে আপুনি মুদৈবৰী গাঁৱে গাঁৱে সোধক বিজেপিৰ আমুৱাইছে মানুহক UPPL আৰু আমাৰ BPFক আমুৱাইছে 17 বছৰ একেখিনি নেতা একেখিনি মুখ দেখি দেখি মানুহৰ মুখ আমুৱাই গৈছে 5 বছৰ একেখিনি মানুহ একেখিনি মুখ দেখি একেখিনি কথা শুনি শুনি মানুহ আগবাঢ়িছে আমি যেনেকৈ এটা নতুন চোলাৰ কথা কিনাৰ কথা ভাবোঁ যেনেকৈ নতুন এটা বেগ কিনাৰ কথা ভাবোঁ ঠিক তেনেকৈ আমাৰ জনপ্ৰতিনিধিজনো যে এজন নতুন হ'ব লাগে এই কথাটো মানুহে উপলব্ধি কৰিছে আৰু এগৰাকী যুৱ নেতা মুন চৌধুৰী এগৰাকী যুৱ নেতাক ৰাইজে আগবঢ়াই দিছে আমি আশাবাদী আমি দৃঢ় বিশ্বাসী এইবাৰ মুদৈবৰীত ৰাইজৰ দলৰ জয় নিশ্চিত হয় এইদৰে আচলতে দোকানে দোকানে বিভিন্ন কৌশলৰে আচলতে ভোট লাভ কৰাৰ বিভিন্ন প্ৰস্তুতি কৰা পৰিলক্ষিত হৈছে আৰু এই দৃশ্য হৈছে ৰাইজৰ দলৰ আৰু এইদৰেই ৰাইজৰ দলে তেওঁলোকৰ বিজয় নিশ্চিত বুলি তেওঁলোকে প্ৰকাশ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ